মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 6ৰ তোমালোকক মই অনুশীলনী 2.b-ৰ 8 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। গতিকে প্ৰশ্নটো এবাৰ তোমালোকে ভালদৰে পঢ়ি ল'বা, তাৰপিছত তোমালোকে ইয়াৰ উত্তৰ কৰিব পাৰিবা। গতিকে তোমালোকে ইয়াত দিছে a হৰণ 12, মানে এটোক তোমালোকে 12ৰে হৰণ কৰিব লাগে আৰু ইয়াৰ পৰা তোমালোকে এৰ মান উলিয়াব লাগে। যদি তোমালোকৰ ভাগফল 7 আৰু ভাগ হেক তোমালোকৰ 2 হয়, মনত ৰাখিবা ভাগফলো দিছে আৰু ভাগ হেকো দিছে, গতিকে তোমালোকে মন কৰিবা। এতিয়া তোমালোকৰ ইয়াত দিয়া আছে কি তোমালোকে লিখি ল'বা। ইয়াত তোমালোকে এইদৰে লিখি ল'লে বেছি ভাল হ'ব। দিয়া আছে এই এটো যিটো আমি 12তে ইয়াক হৰণ কৰিছোঁ, গতিকে ইয়াক কয় আমাৰ ভাজ্য। ভাজ্যটোক তোমালোকে কি লিখিব পাৰিবা? ভাজ্য মই অসমত লিখি দিছোঁ ভাজ্য। ভাজ্যক আমি কি বুলি কওঁ? ধৰি লৈছোঁ আমি এ বুলি কওঁ। গতিকে এৰ মানটো আমাৰ কি পাইছোঁ? এ পাইছোঁ, এইটো ভাজ্য বুলি কয়। ইয়াৰ পিছত তোমালোকে ভাজক লিখিবা। ভাজকক আমি কি বুলি কওঁ? মনত ৰাখিম ভাজক। ভাজকক আমি এনেই বি বুলি কওঁ, কিন্তু আচলতে বি নহয়, ভাজকটো বি মানে আমাৰ 12 হৈ গ'ল। ইয়াৰ পিছত তোমালোকৰ ভাগফল দিছে। ভাগফলক আমি কি বুলি কওঁ চাওঁ। ভাগফল তোমালোকৰ হৈছে, ভাগফলক আমি কিউ বুলি কওঁ। এটা তোমালোকৰ সূত্ৰ আছে, গতিকে সেইদৰে তোমালোকে মনত ৰাখিবা 7। আৰু ভাগ হেক, এই ভাগ হেকটো আমি বাকী বুলি কওঁ। ভাগ হেক আমি কি বুলি কওঁ? আমি আৰ বুলি কওঁ। গতিকে কি পালোঁ? 2 পালোঁ। এইদৰে আমি কথাখিনি লিখি ল'লোঁ। ইয়াৰ পিছত তোমালোকে এটা সূত্ৰ আছে, সূত্ৰটো মনত ৰাখিবা। সূত্ৰটো মই তোমালোকে লিখাই দিছোঁ। যিহেতু লিখিবা, যিহেতু এ ইকুৱেল টু এইটো সূত্ৰটো হয় বি কিউ প্লাছ আৰ, এই মানটো আছিলে সূত্ৰটো। গতিকে তোমালোকে চাবা এৰ মান কিমান পাইছা? এৰ মান নিশ্চয় তোমালোকে কিমান পাইছা? এৰ মান তোমালোকে এ পাইছা। আৰু বি মান তোমালোকে কিমান পাইছা? বি মান তোমালোকে 12 পাইছা, গতিকে ইয়াত 12 দিবা পূৰণ। আৰু কিউৰ মান কিমান পাইছা? 7, গতিকে 7 দিবা। আৰু তোমালোকে ইয়াৰ মান কিমান পাইছা? ইয়াৰ মান পাইছা তোমালোকে 2। গতিকে তোমালোকে এতিয়া চোৱা কিদৰে ওলাব পাৰিবা। এফালে তোমালোকে দিলা এ, এফালে 7 আৰু তোমালোকে 12 পূৰণ কৰিবা। 7 আৰু 12 পূৰণ কৰিলে তোমালোকে পূৰণ কৰি চাবা। 7 2 গুণ 14, 7 গুণ 7 একে 8, মানে 84 ওলাব। আৰু প্লাছ তাৰ লগত 2 যোগ কৰিবা। গতিকে তোমালোকে এৰ মান গম পাই গ'লা 86। গতিকে এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট, গতিকে তোমালোকে ভালদৰে পৰীক্ষাত চাই যাবা। এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় আহি থাকে, গতিকে তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষাৰ কাৰণেও এই পৰীক্ষাটোত তোমালোকৰ প্ৰশ্ন কাটিব পাৰে। ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আমি আহোঁ। এতিয়া নেক্সট প্ৰশ্ন আমাৰ 2 নম্বৰ আছে, গতিকে 2 নম্বৰ প্ৰশ্নটো এবাৰ চাম। এতিয়া তোমালোকে 2 নম্বৰ প্ৰশ্নটো চাবা। 2 নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ, যদি ভাগফল 9 আৰু ভাগ হেক 1, তেন্তে 90 প্লাছ ডিৰ পৰা ডি কিমান ওলোৱা। গতিকে মনত ৰাখিবা, ইয়াত তোমালোকৰ কি কি দিয়া আছে কথাখিনি লিখি ল'বলৈ প্ৰথমতে তোমালোকে লিখিবা। ইয়াত তোমালোকে অংকটো কৰাৰ আগতে লিখি ল'বা দিয়া আছে তোমালোকৰ কি কি দিয়া আছে। তোমালোকৰ ভাগফল দিয়া আছে, গতিকে তোমালোকে ভাগফল লিখিবা। ভাগফল তোমালোকৰ কিমান দিয়া আছে? ভাগফলক তোমালোকে কিউ বুলি কয়, গতিকে তোমালোকে লিখিবা 9। আৰু তোমালোকৰ ভাগ হেক দিয়া আছে। ভাগ হেক দিয়া আছে কিমান? লিখি ল'ম আমি। ভাগ হেক দিয়া আছে তোমালোকৰ আৰ দিয়া আছে কিমান? 1। আৰু তোমালোকৰ ভাজ্য দিয়া আছে, ভাজ্য লিখি ল'বা। ভাজ্য কিমান দিয়া আছে? ভাজ্য তোমালোকৰ দিয়া আছে, ভাজ্যক তোমালোকে এ বুলি ক'বা। ইয়াৰ মান দিয়া আছে তোমালোকৰ 190, মনত ৰাখিবা। যিটো তোমালোকক কৈছে যে 90 প্লাছ ডি, মানে ভাজ্যৰ মান হৈছে তোমালোকৰ 90 আৰু ডিৰ মান ওলাব কৈছে। গতিকে ডিৰ মান ওলাবলৈ ক'লে আমি কি লিখিম? ডিৰ মানটো হৈছে আমাৰ বি কয়, গতিকে ভাজক বুলি কয়। ভাজকৰ মান ওলাব কৈছে, ভাজক ডিভাইডেড। ভাজকক আমি কি বুলি কওঁ? ইয়াত আমি বি বুলি কওঁ, মনত ৰাখিব। ভাজকক আমি কি বুলি কওঁ? বি। আৰু এই বিৰ মান তোমালোকক দিয়া আছে ডি। তোমালোকে এতিয়া কি কৰিবা? সেই আগতে মই তোমালোকক যিটো সূত্ৰ লিখালোঁ সেই সূত্ৰত লিখিবা। যিহেতু কি দিবা? এ ইকুৱেল টু বি কিউ প্লাছ আৰ। গতিকে তোমালোকে এইবাৰ কি কৰিবা? এৰ মানটো বহাই দিবা। এৰ মানটো পালা 190, 190। আৰু প্লাছ বিৰ মান কিমান পাইছা? বিৰ মান তোমালোকে ডি পাইছা, ডি বহাবা। আৰু কিউ মান তোমালোকে কিমান পাইছা? কিউ মানটো তোমালোকে পাইছা 9 আৰু আৰৰ মানটো পাইছা 1। গতিকে তোমালোকে এইবাৰ কি কৰিবা চোৱা, এফালে দিব 190 আৰু মাইনাছ এফালে 1টো আহি যাব, এইফালে থাকিব তোমালোকৰ D9 দি থাকিব।
9 দি থাকিব একে চোৱা 190 পৰা যদি 1 মাইনাছ কৰোঁ 181 হ'ব এইফালে তোমালোকৰ থাকিব কিমান 189 হ'ব 189 হ'ব 81 নহয় 89 আৰু এইফালে থাকিব তোমালোকৰ 9 দি এতিয়া তোমালোকৰ ডিৰ মান ওলাব লাগে ডিটো যিহেতু ইয়াত আছে গতিকে আমি হৰণ কৰিম ডিটো ইয়াক যিহেতু ইয়াত পূৰণ হৈ আছে গতিকে আমি কি কৰিম 9 181 বাই 9 ইকুৱেল টু তোমালোকে দি দিবা এতিয়া 9 যদি আমি হৰণ কৰোঁ কেইবাৰ যাব চোৱা 9 2 গুণ 18 আৰু 9 গুণ 9 মানে আমি ডিৰ মান পালোঁ কিমান 21 আমি এতেকে লিখি দিম লাষ্টত এতেকে ডি ইকুৱেল টু 21 এইটো হৈছে তোমালোকৰ ইয়াৰ উত্তৰ ইমানখিনি আছিলে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন দুটা আছিলে এই দুটা প্ৰশ্ন মই তোমালোকক কৰাই দিলোঁ ইয়াৰ পিছত তোমালোকৰ বাকী প্ৰশ্নবিলাক মই তোমালোকক নেক্সট ভিডিঅ'ত কৰাই দিম যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা বা তোমালোকৰ লাভ হৈছে তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম